দেখিয়ে গম পাইছেই নিশ্চয়, ঠিকেই বুজিছে। ঘৰত আজি কোনো নাছিলে, সেয়ে ভাবিলোঁ গছৰ পৰা দুটা কঁঠাল মুচিকে ছিঙি আনি তাকেই খাওঁ, কিয়নো ঘৰত একো পাচলিও নাছিলে। সেয়ে কঁঠালটো ভালকৈ কাটি তাৰপিছত ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি অকণমান আদা আৰু নহৰু ভালদৰে গুচাই লৈছোঁ। গুচাই লোৱা আদা নহৰুখিনি পটাত ভালকৈ থেতালি লৈছোঁ। পটাত থেতালি ল'বলৈ ভাল, কম বস্তু যিহেতু সোনকালো হয়। থেতালোতে আদা নহৰু গোটেই এইফালে সেইফালে ছিটিকি গ'ল। 4-5টামান পিঁয়াজ কুটি লৈছোঁ, অকণমান ডাঙৰ ডাঙৰ চাই লৈছোঁ, আৰু 2-3টা বিলাহী ভালকৈ মিহিকৈ কুটি লৈছোঁ। কঁঠালৰ চব্জিখনত অকণমান বিলাহী দিলে খাবলৈ অকণমান ভাল হয় বাৰু। কঁঠালখিনি বইল হ'বলৈ দিম এতিয়া। ভালকৈ ধুই লৈ কুকাৰত এয়া বইল হ'বলৈ দিছোঁ। তাত অকণমান নিমখ দিছোঁ, কিয়নো নিমখ দিলে অকণমান সোনকালে সিজিব। প্ৰায় 5-6টামান চিটি মাৰিবলৈ দিম, তাৰপিছত সেইটো নমাই দিম। অকণমান তেল দিছোঁ, তাত কাটি থোৱা পিঁয়াজখিনি দিছোঁ, এটা তেজপাত দিছোঁ। তেজপাত দিলে অকণমান গোন্ধটো ভাল ওলাব। যিহেতু জলকীয়া মই নাখাওঁৱেই, তথাপিও 1 বা 2টা দি দিছোঁ আৰু অকণমান সোৱাদটো আহিব। পিঁয়াজখিনি বেছিকৈ ভাজিবলৈ নিদিওঁ, অকণমান কমকৈ লৰাই দিম, হালকাছে ব্ৰাউন হ'বলৈ দিম। সেয়ে সঘনাইকৈ লৰাই আছোঁ। বইল কৰি থোৱা গোটেইখিনি আলু আৰু কঁঠালখিনি ভালকৈ ফ্ৰাই হ'বলৈ দি দিছোঁ। তলত যাতে লাগি নধৰে সেইকাৰণে মই অকণমান সঘনাই লৰাই দি আছোঁ। বেছি ফ্ৰাই হ'বলৈ নিদিওঁ, যিহেতু বইল কৰিয়ে থোৱা হৈছে। অকণমান নিমখ দিছোঁ,